নমস্কাৰ মানি এণ্ড বেংকিং এই চেপ্টাৰটোৰ পৰা আগতে পাৰ্ট 1 এণ্ড পাৰ্ট 2 আমি বিনিময় প্ৰথা কি আৰু তাৰপিছত বিনিময় প্ৰথা অসুবিধা হোৱাৰ লগে লগে তোমাৰ কি পালো আমি মুদ্ৰা কাৰ্যাৱলী বা মুদ্ৰাইনো কি কাম কৰে সেই বিষয়ে শিকিলো এই পাৰ্ট 3 এই চেপ্টাৰৰ পৰা আমি কি শিকিম এতিয়া বেংক কি আৰু বেংকৰ কাৰ্যাৱলীনো কি কি প্ৰকাৰ তাৰ বিষয়ে জানি লম এতিয়া আমি বেংক কি বুলি ক'লে মানে হানতে বেংক কি বুলি ক'লে কি মনলৈ আহে ধৰা মই যদি সুধো স্কুল কি বুলি ক'লে তোমাৰ কি মনলৈ আহে স্কুল এটা শৈক্ষিক প্ৰতিষ্ঠান আমি তালৈ কেলে যাওঁ তাত কিবা শিক্ষা ল'বলৈ যাওঁ হয়নে ঠিক বেংকনো কি বুলি ক'লে এটা বিত্তীয় প্ৰতিষ্ঠান তাৰমানে বেংকত মানুহবোৰ কেলে আহে এনেকৈ আমি বিদ্যালয়লৈ কেলে যাওঁ শিক্ষা ল'বলৈ যাওঁ ঠিক বেংকলৈ মানুহ কেলে আহে হয় পইচা জমা থবলৈ আহে নহলে পইচা উলিয়াবলৈ আহে এতিয়া যিসকলে পইচা জমা থৈছিলে তেখেতসকল হয়তো পইচা উলিয়াবলৈ আহিব বা কিছুমান মানুহ আহিব যিখিনি লোন ল'বলৈ আহিব ওকে সো বেংকে কি কাম কৰে বুলি ক'লে অৰ্থাৎ বেংক কি বুলি ক'লে মানে আমি কি বুলি ক'ম বেংক এটা হ'ল বিত্তীয় প্ৰতিষ্ঠান যি টকাৰ পইচাৰ লেনদেন কৰে ঠিক আছে এতিয়া আমি কেইবা প্ৰকাৰৰ বেংক পাম যদি বেংকৰ শ্ৰেণী বিভাজন কৰা যায় তেতিয়ালে দেখিম যে কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংক আঞ্চলিক বেংক ভাৰতীয় ঔদ্যোগিক বেংক ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক ইত্যাদি কেইবা ধৰণৰ বেংক আছে তাৰ বাদেও তুমি ৱৰ্ল্ড বেংক ওকে বিশ্ব বেংক তাৰপিছত IMF সেইখিনি পাবা পিছলৈ এতিয়া আমি এই বেংক শ্ৰেণী বিভাজনে এটা এটা কৰি কিনে আমি শিকিলো এতিয়া প্ৰথমতে চাম আমি কেন্দ্ৰীয় বেংক চোৱা প্ৰতিখন দেশতে এখনকৈ কেন্দ্ৰীয় বেংক থাকে however তোমাৰ USA আমেৰিকাত এখন এটাতকৈ বেছি বেংক আছে কেন্দ্ৰীয় বেংক আমাৰ কেন্দ্ৰীয় বেংক ভাৰতৰ কেন্দ্ৰীয় বেংকৰ নামটো কি বুলি ক'লে তুমি কি বুলি ক'বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংক এতিয়া এই মুখ্য কাৰ্যালয় ক'ত বুলি ক'বা তুমি এইটো মুখ্য কাৰ্যালয় মুম্বাইত আছে আৰু কেন্দ্ৰীয় বেংক আমাৰ ইয়াত কেইটা আছে বুলি ক'লে কেইটা থাকিব আমাৰ ইয়াত এটাই থাকিব ঠিক আছে ভাৰতত এটাই কেন্দ্ৰীয় বেংক আছে এতিয়া গুৱাহাটীতো তুমি ৰিজাৰ্ভ বেংক বুলি শুনি পাইছা চাগে ডেফিনেটলি গুৱাহাটীত আছে এইটো কেন্দ্ৰীয় বেংকৰ শাখা কাৰ্যালয় ব্ৰাঞ্চ অফিচ ওকে সো কেন্দ্ৰীয় বেংক আমাৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হ'ল বুলি ক'লে তুমি আমাৰ ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিলে 1935ত তেতিয়া আমাৰ কলনী আছিলে তাৰমানে ব্ৰিটিছৰ শাসনতে আমাৰ ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিলে আৰু ইয়াক ৰাষ্ট্ৰীয়কৰণ কেতিয়া কৰা হৈছিলে 1949 ঠিক আছে সো প্ৰথম হ'ল কেন্দ্ৰীয় বেংক কেইটা বুলি ক'লে এটাই নাম কি বুলি ক'লে ভাৰতীয় ৰিজাৰ্ভ বেংক তাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1935ত কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে 1949ত এতিয়া ৰিজাৰ্ভ বেংকেটো কি কাম কৰে ৰিজাৰ্ভ বেংকটো কেলেনো প্ৰতিষ্ঠা কৰিলে এতিয়া কিবা কামটো থাকিব লাগিব না সো আমি ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলীবোৰ চাম কেন্দ্ৰীয় বেংক বুলি কয় আমাৰ কেন্দ্ৰীয় বেংকৰ নামটো হৈ গ'ল ৰিজাৰ্ভ বেংক সো কেন্দ্ৰীয় বেংকে কি কাম কৰে বুলি ক'লে প্ৰথম সবতকৈ ইম্পৰ্টেণ্ট কামনো কি বুলি ক'লে কেন্দ্ৰীয় বেংকে মুদ্ৰা ছপা কৰে ইয়াত চোৱা এই টকা যিখিনি পাইছো আমি 10 টকীয়া নোট 20 টকীয়া নোট 50 টকীয়া 100 টকীয়া 200 টকীয়া তাত চাবাচোন তাত লিখা থাকিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ওকে আৰু তাত তলত থাকিব গভৰ্ণৰৰ সিগনেচাৰ এতিয়া গভৰ্ণৰ সাধাৰণতে 3 বছৰ বা 4 বছৰৰ কাৰণে এপইন্টমেন্ট হয় এটো ভাৰত চৰকাৰে এপইন্টমেন্ট কৰে গতিকে এতিয়া ধৰা তোমাৰ যিখিনি তোমাৰ হাতত পইচা আছে তাত শশীকান্ত দাসৰ নাম সিগনেচাৰ নাথাকিবও পাৰে ওকে তাত তলত দিয়া থাকিব ইয়াৰ অফ প্ৰিন্টিং চাবাচোন কোনটো বছৰত এটো ছপা হৈছিল হিচাপে মানে ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্য কাম কি বুলি ক'লে তুমি এটো ক'বা যে এটো টকা ছপা কৰে বেলেগ কোনোবা বেংকে কৰে নে ভাৰতত বুলি ক'লে না কোনেও নকৰে বা কাৰো কৰা অধিকাৰ নাই ইয়াত চৰকাৰে দিয়া নাই কাকো দিয়া নাই কোনো এটা বেংককে দিয়া নাই যি টকা ছপা কৰিব পাৰে সো এটো হল মেইন ফাংশন মুখ্য কাম তাৰপিছত নেক্সট নাম্বাৰ 2
যদি চাওঁ কেন্দ্ৰীয় বেংকসমূহৰ বেংক তাৰমানে কি ক'লে কেন্দ্ৰীয় বেংকসমূহৰ বেংক মানে এনেকুৱা হৈ গ'ল ধৰা যেনেকৈ আমাৰ ঘৰত কোনোবা এজন গাৰ্জেনটো থাকিব লাগিব ন যাৰ কথা চবেই শুনে এতিয়া বেংক ঢেৰ আছে আমাৰ বাণিজ্যিক বেংক আছে সেই বাণিজ্যিক বেংককটো কোনোবাই নহয় কোনোবাই শাসন কৰিব লাগিব এতিয়া কোনে শাসন কৰিব গতিকে কোনে শাসন কৰিব এইটো কেন্দ্ৰীয় বেংকে শাসন কৰিব ওকে সেই হিচাপে ধৰা যেনেকৈ আমি বাণিজ্যিক বেংকত একাউণ্ট খুলিব পাৰোঁ তেনেকৈ বাণিজ্যিক বেংকে কেন্দ্ৰীয় বেংকত নিজৰ এটা একাউণ্ট খুলিব লাগে আৰু চাৰ্টেন এমাউণ্ট মিনিমাম এমাউণ্ট এটা তাত পইচা জমা থ'ব লাগিব নহ'লে কেতিয়াবা যদি বাণিজ্যিক বেংক পলাই যায় ওকে যেনেকৈ সেই নীৰৱ মোদী বা বিজয় মালিয়া পলাই গ'ল যে পইচা লৈ মেলি তেনেকৈ যদি পলাই যায় তেতিয়াহ'লেতো গ'ল আৰু আমাৰ পইচা মৰিল চ' সেইখিনিৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰীয় বেংকে কি কৰিলে না তোমালোকৰ মিনিমাম এমাউণ্ট এটা আমাৰ তাত জমা থ'ব লাগিব ঠিক তেনেকৈ মাজে মাজে ছাজেশ্যন দি থাকে এইটো কৰা এনেকৈ কৰা ওকে আৰু নেক্সটটো কি হ'ব তোমাৰ যদি বাণিজ্যিক বেংক কেতিয়াবা দেৱলীয়া হয় পইচা ঘূৰাই দিব পৰা নাই কাষ্টমাৰক তেতিয়া বাণিজ্যিক বেংকে কি কৰিব এতিয়া যাব আৰু কেন্দ্ৰীয় বেংকৰ ওচৰত যাব আমাক সহায় কৰক প্ৰভু বুলি ক'ব আৰু মানে কেন্দ্ৰীয় বেংক কি হ'ল বোলে নাই এনেকুৱা আমি দেৱলীয়া হৈছোঁ তেতিয়া কেন্দ্ৰীয় বেংকে সহায় কৰে ওকে সেইকাৰণে কৈছে কেন্দ্ৰীয় বেংকসমূহৰ বেংক বুজি পালা চাগে এতিয়া নেক্সটটো কি কৈছে কেন্দ্ৰীয় বেংক চৰকাৰৰ বেংক এতিয়া কেন্দ্ৰীয় বেংকত আমি একাউণ্ট খুলিব পাৰোঁ নে নোৱাৰোঁ তাৰমানে ৰিজাৰ্ভ বেংকত যদি তুমি ইচ্ছা কৰা বা মই ইচ্ছা কৰোঁ আমি একাউণ্ট খুলিব পাৰোঁ নে নোৱাৰোঁ এনচাৰটো কি হ'ব এনচাৰটো হ'ব আমি একাউণ্ট খুলিব নোৱাৰোঁ তেতিয়াহ'লে বেংকৰনো কাম কি তেতিয়াহ'লে কোনে একাউণ্ট খোলে এতিয়া একাউণ্ট সাধাৰণতে চৰকাৰৰ একাউণ্ট খোলে ঠিক আছে চ' কেন্দ্ৰীয় বেংকত চৰকাৰে একাউণ্ট খোলে যেনেকৈ আমাৰ লগত বাণিজ্যিক বেংকৰ যি ধৰণৰ সম্বন্ধ ঠিক চৰকাৰ আৰু কেন্দ্ৰীয় বেংকৰ একে ধৰণৰ সম্বন্ধ এতিয়া কেন্দ্ৰীয় বেংকে চৰকাৰক মাজে মাজে ছাজেশ্যন দিয়ে এইটো কৰক বিত্তীয় অৱস্থা ভাল এনেকুৱা কৰিলে ভাল হ'ব কেতিয়াবা চৰকাৰক লোন দিয়ে ওকে যেনেকৈ বৈদেশিক মুদ্ৰা বাহিৰৰ পৰা পইচাবোৰ আহে সেইখিনি হিচাপ নিকাচ হয় সেইকাৰণে কৈছে কেন্দ্ৰীয় বেংক চৰকাৰৰ বেংক হ'ব বুজি পাইছোঁ চাগে তাৰপিছত নেক্সটটো হ'ল কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এইটোনো কি অলপ অসুবিধাজনক অলপমান বুজি পোৱাত মন দি শুনিবা এইটো কি কৈছে ধৰা কেন্দ্ৰীয় বাণিজ্যিক বেংক মই এটা ইয়াত পিকচাৰ এটা লৈ লৈছোঁ ধৰি ল'লোঁ এইটো এটা SBI ষ্টেট বেংক অফ ইণ্ডিয়া বাণিজ্যিক বেংক তাত হাজাৰ মানুহৰ একাউণ্ট আছে কোটি টকা পইচা তাত জমা আছে এতিয়া বেংকে ধৰা যেতিয়া মানুহৰ পৰা পইচা জমা লয় এতিয়া সেই পইচাটো সুতে মূলে পিছত ঘূৰাই দিব লাগিব এতিয়া বেংকে সুত ক'ৰ পৰা পাব গতিকে বেংকে কি কৰে তোমাক সেই পইচাখিনি বেলেগলৈ লোন দিব এতিয়া ধৰি ল'লোঁ যে কোনোবা এজন এক্স আহি গ'ল আৰু এক্সে লোন ল'লে কিমান টকা ল'লে এনেকৈ ল'লে এইটো ওকে 1 লাখ টকা লোন ল'লে এনেকৈতো হাজাৰ মানুহে লোন লয় এতিয়া এই যে লোন ল'লে 1 লাখ টকা এইজনে কিয় ল'ব ঘৰত পইচা থ'বলৈ কোনেও নলয় কাৰণ সুতে মূলে পিছত ৰিটাৰ্ণ কৰিব লাগিব ওকে চ' এইজনে হয়তো ধৰা ঘৰ বনাবলৈ লোন ল'লে গাড়ী কিনিবলৈ লোন ল'লে তেনেকৈ বিয়া বাৰু পাতিবলৈ লোন ল'লে চ' মানুহে বিভিন্ন কাৰণত লোন লয় এতিয়া এই যে লোন ল'লে এই টকাখিনি বজাৰলৈ আহি গ'লতো 1 লাখ টকা বেংকৰ পৰা লোন লৈ মেলি এইজনে কি কৰিলে বস্তু কিনিলে এতিয়া পইচা ক'লৈ গ'ল দেখতে কোনোবাই নহয় কোনোবাই পাই গ'ল ঠিক আছে এতিয়া এনেকুৱা হ'ল ধৰি ল'লোঁ আমাৰ হাতত 1000 টকা আছে আৰু বজাৰত বস্তু আছে 500 টকাৰ তেতিয়া কি হ'ব ধৰা যিহেতু আমাৰ হাতত 1000 টকা আছে আৰু বজাৰত আছে 500 টকা বস্তু তেতিয়া এই 1000 টকা লৈ মেলি আমি যেতিয়া বজাৰলৈ যাম দোকানীয়ে দেখিব অধেই মানুহ আহি আছে ওকে তেতিয়া লগে সেই বস্তুৰ দাম কি হ'বগে 500 টকা বস্তুৰ দামটো গৈ মেলি আকৌ 1000 টকা হ'ব তাৰমানে সদায় ইকনমিটো যিমান টকা আছে ধৰা আমাৰ লগত 1000 টকা যদি আছে তেতিয়াহ'লে বজাৰত বস্তুৰ দামো 1000 হ'ব এইটো বেলেন্স হ'বলৈ হ'লে যদি নহয় তেতিয়াহ'লে কি হ'বগে বস্তুৰ দাম বাঢ়ি যাব তাকে কয় মুদ্ৰাস্ফীতি এই এনেকুৱা ধৰণৰ ইকনমি যেতিয়া মুদ্ৰাস্ফীতি হ'ব বেছি বেংকে যদি লোন দিয়ে এনেকৈ বহুত মানুহক যদি লোন দিয়ে টকা ঢেৰ আহিব নহয় বজাৰত তেতিয়া কি হ'ব টকাৰ পৰিমাণ বেছি হ'ব বস্তুৰ পৰিমাণ কমি যাব তেতিয়াই বস্তুৰ দাম বাঢ়ি যাব তাকে কয় মুদ্ৰাস্ফীতি ওকে এইখিনিৰ পৰা বাচিবলৈ হ'লে
কেন্দ্ৰীয় বেংকে বিভিন্ন পলিচি লয় তাহাঁতৰ সেই ইনষ্ট্ৰুমেণ্ট আছে ঠিক যাক কয় ৰেপো ৰেট এটা হৈ গ'ল ৰেপো ৰেট বুলি কয় এইখিনি আগলৈ পাবা অ'কে ডিটেইলছ পাবা ৰেপো ৰেট এনেকৈ বেংক ৰেট পাম তাৰপিছত তোমাৰ CRR থাকিব কেছ ৰিজাৰ্ভ ৰেচিঅ' নাম্বাৰ 4 OMO অপেন মাৰ্কেট অপাৰেশ্যন এইখিনি কি হয় তুমি এতিয়া নালাগে বুজিবলৈ পিছলৈ পাই যাবা আগলৈ ঠিক আছে তেতিয়াহ'লে ইয়াৰ বাদেও ৰিজাৰ্ভ বেংকে আৰু কেইবাটাও কাম কৰে কিন্তু এইখিনি মুখ্য কাৰ্য কি বুলি ক'লে এইকেইটাই মুখ্য কাৰ্য আমি বাণিজ্যিক বেংক কি বা আদাৰ বেংকৰ কাৰ্যবোৰ কি বেলেগ এটা ভিডিঅ'ত চাম আজিলৈ ইমানে সুস্থ থাকা ভালে থাকা কুশলে থাকা থেংক ইউ